বিহালীত 2021 চনৰ বিধানসভা নিৰ্বাচনকে প্ৰমুখ্য কৰি আগৰ কেইবাটাও ইলেকশ্যনত কংগ্ৰেছ দলে হাতৰ চিনত ইলেকশ্যন খেলা সুযোগ পোৱা নাছিলে। এইবাৰ 2024 চনত আমি যিটো ভোট পাইছোঁ, হয় আমি বিজেপিৰ লগত বিহালীত হাৰিছোঁ, কিন্তু 2021 চনত যিটো সমষ্টিত আমি 21,000 ভোট পাইছিলোঁ, আমি 2024 চনত আমি ইমান শক্তিপূৰ্ণ যুঁজ দিব পৰা নাছিলোঁ। মিছা কথা কৈ লাভ নাই। আমি বিজেপিৰ লগত টকা পইচা ফেৰ মাৰিব পৰা নাছিলোঁ। আমাৰ কৰ্মীসকলে মনৰ জোৰত খেলিছিল। তাৰপাছত আমি 43,000 ভোট পাইছোঁ। অৰ্থাৎ যিটো সমষ্টিত এছেম্বলি ইলেকশ্যন খেলা নাছিলোঁ, তাত আমি 0ৰ পৰা 43,000 আহিছোঁ। হয় আমাৰ বিৰোধী ঐক্য আছিলে, সেইকাৰণে 43,000 ভোটৰ পৰা অহা 4 মাহ 3 মাহৰ ভিতৰত কেনেকৈ আমি বিহালী উপ নিৰ্বাচন জিকিম, তাৰ কাৰণে আজি প্ৰথমবাৰৰ কাৰণে দলৰ আমাৰ যিসকল বিষয়ববী, ইয়াত কোনো ৰাইজক মতা নাই, কোনো কৰ্মীসকলক মতা নাই, অকল আমাৰ যিসকল বিভিন্ন পদবীত থকা মণ্ডল, ব্লক, বুথ, মহিলা, যুৱক, NSY সেৱা দলৰ যিসকল কৰ্মকৰ্তা বুলি আমি কওঁ, আমাৰ সেই কৰ্মকৰ্তাসকল আমি মাতিছিলোঁ আৰু তেখেতসকলৰ সৈতে আমি কিছু আলোচনা কৰিছোঁ। আৰু মোৰ দৃঢ় বিশ্বাস যে আজিৰ তাৰিখত আমাৰ বিহালীত যিটো আমি উপ নিৰ্বাচন খেলিম, সেইটো 43,000ৰ পৰা আৰম্ভ হ'ব। কিন্তু 43,000 ৰাইজৰ আশীৰ্বাদ লগত লৈ শিৰত লৈ আমি উপ নিৰ্বাচন খেলাৰ এটা পৰিকল্পনা কৰিবৰ কাৰণে বিহালীৰ স্থানীয় নেতা কৰ্মকৰ্তাসকলক আজি মই আহ্বান জনাইছোঁ। তেখেতসকলে 30 জুনৰ ভিতৰত আৰু এখন সভা দিব। সেই সভাখনত আজিৰ পৰা তেখেতসকলে নিজৰ নিজৰ পৰিকল্পনাটো ৰাইজৰ সৈতে পৰামৰ্শ লৈ আলোচনা কৰি 30 জুনৰ ভিতৰত আমাক এটা ৰিপৰ্ট দিব। ৰিপৰ্ট ল'বলৈ মই নিজে আহিম। তাত তেখেতসকলে নিজৰ কথাখিনি কোনোবাই লিখিতভাৱে ক'ব, কোনোবাই ভাষণ হিচাপে দিব। আৰু 30 জুনৰ পিছত জুলাই মাহত আমি আমাৰ যিখিনি সাংগঠনিক কাম কাজ, তৃণমূল পৰ্যায়ত যদি ক'ৰবাত ৰিচাফল প্ৰয়োজন আছে, কাৰোবাক প্ৰমোশ্যন প্ৰয়োজন আছে, কাৰোবাক নতুন মানুহ দায়িত্ব দিয়াৰ প্ৰয়োজন আছে, আমি 30 জুনৰ পাছত সেই সভাখন হৈ যোৱাৰ পিছত আমি এই কামখিনি কৰিম। আৰু মই খুব সুখী যে আমাৰ বিহালী যিসকল দলৰ পুৰণা কৰ্মকৰ্তা আছে, তেখেতসকলে দলটোক অকলে অকলে যুঁজি পেলাই এই পৰ্যায়লৈকে আনিছে। ময়ো একো সহায় কৰিব পৰা নাই। APCC ফালৰ পৰা আমি একো সহায় কৰিব নোৱাৰিলোঁ। আমি ডাঙৰ মিটিঙো পাতিব নোৱাৰিলোঁ। আমাৰ সহায় অবিহনে 43,000। সেইকাৰণে আমি কৈছোঁ আমি এইবাৰ সম্পূৰ্ণ লগত থাকিম। তাৰ মাজৰ পৰা এজনক প্ৰাৰ্থী দিব। আমাৰ যিসকলে প্ৰাৰ্থী বিচাৰিছে সেইসকল আমাৰ দলৰ নিষ্ঠাবান নেতা কৰ্মী। তেওঁলোকে প্ৰাৰ্থিত্ব বিচৰাটো মই ভাবোঁ আমাৰ দলৰ কাৰণে এটা গৌৰৱৰ কথা। সেইকাৰণে আজি এনেকুৱা হৈ থকা নাই বিহালী যে আমি লিডিঙত আছোঁ, কিন্তু যিসকলে বিচাৰিছে মই তেওঁলোকক সেনাপতি বুলি ক'ম। কাৰণ যোনে যুঁজিব পৰা মনৰ সাহস আছে সিয়ে বিচাৰিব। গতিকে যিটো সমষ্টিত আমি লিডিঙত থকা নাই, তাত যেতিয়া প্ৰাৰ্থীসকল আগবাঢ়ি আহিছে, তেওঁলোক মোৰ দলৰ কাৰণে সম্পদ। আৰু যি মোৰ দলৰ সম্পদ, সি দলৰ অনিষ্ট কৰিব নেকি? যি বেয়া সময়ত দলটোক সন্মুখৰ পৰা যুঁজিবৰ কাৰণে সাহস গোটাই পেলাই সন্মুখলৈ আহি ক'ব যে মই যুঁজিম, মোৰ কাণত দিয়ক যুঁজৰ দায়িত্ব, তেওঁ কেনেকৈ মোৰ দলটো ক্ষতি কৰিব? আচলতে সমষ্টিত হ'ব উপ নিৰ্বাচন। মোৰ টিমত প্লেয়াৰো থাকে, টিমৰ মেনেজাৰো থাকে। এতিয়া দলৰ নেতৃত্বই মোক বনাইছে টিমৰ মেনেজাৰ। কথাটো যেতিয়া আপুনি এটা টিম বনায় যিকোনো খেলৰ কাৰণে, তাত প্লেয়াৰ থাকে আৰু মেনেজাৰ থাকে। গতিকে মোক এতিয়া মেনেজাৰ বনাই থৈছে। গতিকে মোৰ কাম হৈছে প্লেয়াৰক ফিল্ডত নমোৱা, ফিল্ডখন ঠিক আছেনে নাই সেইটো চাই দিয়া, ফিল্ডখনৰ পিচটো কেনেকুৱা হৈ আছে সেইটো চোৱা। গতিকে মই প্লেয়াৰ হ'ব লাগিব কথা নাই, মই প্লেয়াৰৰ মেনেজাৰ হয়, সেইটো দেখা যাব। তেনেকুৱা সিদ্ধান্ত এতিয়ালৈকে ক'তো আলোচনা হোৱা নাই। এইটো জল্পনা কল্পনাটো অন্ত নাই। জল্পনা কল্পনা কৰাত কোনো বাধাও দিব নোৱাৰে। কিন্তু বিহালীত আমি উপযুক্ত প্ৰাৰ্থী বাছি উলিয়াম। 26ৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন টিম তৈয়াৰ কৰিম বুলি কৈছে। তেওঁ মন্ত্ৰীসভাৰ ৰদবদল কৰিব। তো কংগ্ৰেছৰ কিবা নতুন টিম তেনেকুৱা বা তৈয়াৰ কৰা হ'ব নেকি? বিহালীত আজি কি আৰম্ভ কৰিছোঁ? আজি বিহালীত যে 4 তাৰিখে ৰিজাল্ট দিছে, আজি আমি 11 দিন হৈছে ইলেকশ্যন ৰিজাল্ট পোৱা। আমিতো জিৰণি লোৱা নাই। পৰহি মই ৰঙানদীত মিটিং কৰিছোঁ, আজি ৰাতিপুৱা তেজপুৰত আছিলোঁ, এতিয়া বিহালী পালোহি, জোনাইৰ পৰা সোণাইলৈ গৈ আছোঁ। 30 জুনৰ ভিতৰত আপুনি চাব বিহালী কংগ্ৰেছৰ চেহেৰা। 30 জুনৰ ভিতৰত
আপুনি বিহালী কংগ্ৰেছৰ চেহেৰা আপোনালোকে চাব আৰু আপোনালোকে মোক ক'ব যে আজি 15 জুন 30 জুনলৈকে আপোনালোকে এটা পৰিৱৰ্তন দেখিব নহয় ন্যায়ালয়ৰ দ্বাৰস্থটো টেকনিকেল কথা আচলতে বিধায়কৰ ক্ষেত্ৰত আমি যিটো আপত্তি দিছোঁ সেইটো বিধানসভাৰ মাননীয় অধ্যক্ষই নিজৰ বিবেচনাধীন হিচাপে তাক বিচাৰ কৰাৰ তেওঁক সাংবিধানিকভাৱে আইনগতভাৱে ক্ষমতা আছে কাৰণ হি ইজ দি কাষ্টডিয়ান অফ দ্য এছেম্বলি অথৰিটি ইজ তেওঁ যদি লেহেমীয়া কৰি তেওঁলোকক সুৰক্ষা দিবলৈ বিচাৰে বা আমি তেওঁ সিদ্ধান্ত দিব নিবিচাৰে তেতিয়া আমাৰ গুৰিত বিকল্প কি আছে আমি বিচাৰি আছোঁ বিধানসভা অধ্যক্ষ ডাঙৰীয়াই চূড়ান্ত সিদ্ধান্তটো আমাক জনাই দিয়ক লেহেমীয়া হৈছে নেকি নিশ্চিতভাৱে হিমাচলত যেতিয়া আমি কমপ্লেইন দিলোঁ 15 দিনৰ ভিতৰত MLA পদ খাৰিজ হ'ল ইয়াত আমি কমপ্লেইন দিয়া মাহৰ পাছত মাহ বাগৰি গৈ আছে চবেই দেখি আছে বিজেপি অফিচত কংগ্ৰেছৰ MLA বিলাক ঘূৰি আছে বিজেপি লিডাৰ কেণ্ডিডেটৰ পিছে ঘূৰি আছে ইমান অনিয়ম ইমান উচ্ছৃংখলিত এইটোতো কংগ্ৰেছ দলৰ কাৰণে নহয় অসমৰ ৰাজনীতিৰ কাৰণেও বেয়া কথা অধ্যক্ষই পক্ষ লৈছে নহয় সেইটো আপোনালোকে নিজে বিচাৰ কৰক বিধানসভাৰ অধ্যক্ষগৰাকীয়ে এই দৃশ্যটো নেদেখা ভাৰতো যদি থাকে অধ্যক্ষ পদৰ গৰিমাটো নষ্ট হৈছে নে নাই কিন্তু মই আশা কৰিম যে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া অসমৰ এজন জ্যেষ্ঠ ৰাজনীতিক হিচাপে অসমৰ ৰাজনীতিত মূল্যবোধ প্ৰতিষ্ঠা কৰাৰ তেখেতৰ এটা দায়িত্ব আছে নীতি আৰু মূল্যবোধৰ ৰাজনীতি বাটটো বেয়া হৈছে সেইটো ভাল কৰাৰ দায়িত্ব বিধানসভাৰ অধ্যক্ষগৰাকী আছে আৰু সেই কামটো তেখেতে কৰিব চাওক আপোনালোকে নিশ্চয় মনত পৰিব যিগৰাকী নাম কৈছে সেইগৰাকীক বিহালীত নেতা পাতিছিলে এইসকল মানুহ যিসকল আজি মুখতি বহি আছে আজি মোৰ লগত যিসকল মানুহে বহিছে তেওঁলোকেই হৈছে তেওঁৰ ভেটিটো নিৰ্মাণ কৰি দিছিল আৰু এতিয়া তেওঁলোকক মই দায়িত্ব দিছোঁ যে আপোনালোকে যি গঢ়িছিলে সেই গছৰ ছাঁ যি পুলি আপোনালোকে ৰুইছিলে সেই গছৰ ছাঁ ল'বলৈ আপোনালোকে নেপালে গতিকে নতুন গছ বিহালী কংগ্ৰেছে ৰোপণ কৰিব পাৰিছিলে এসময়ত এতিয়া সেই গছ উভালিব নতুন গছ পুলি আকৌ লগাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ